গোৱাৰ পৰা অহাৰ পিছত ছানবাৰ্ণ ভাল হোৱাই নাই, সেই বুলি ভাবিলোঁ ৰাতিপুৱা কিবা এটা লগাই লওঁ। বিলাহীৰ ৰস দিছোঁ, পিঠাগুড়ি, কফি, দৈ আৰু তাৰপিছত ধুনীয়াকৈ মিক্স কৰি লগাই ল'লোঁ। পিছে নাকৰ অকণমান ভালকৈ যাবলৈ আছেই আৰু গল মেলি মেলি চাই আছোঁ মানুহজন আহি পাব বুলি, আৰু আহি পালেহি কলকাতাৰ পৰা ট্ৰেইনিং শেষ কৰি। আৰু ইমান যে সুখী অনুভৱ কৰিছোঁ কি যে ক'ম, ইমান মিছ কৰিছিলোঁ এসপ্তাহ। যিয়ে নহওক ভাত খাবলৈ দিলোঁ, আহি হাত ভৰিখিনি ধুই ল'লে। কথাই শেষ নহয়, ক'ত কি কৰিছে, ইভেণ্টত কেনেকৈ গান গাইছে, কি প্ৰেজেণ্টেশ্যন দিছে, কাক লগ পাইছে, গোটেইখিনি একদম কৈ শেষ কৰিব পৰা নাই আৰু ইমানে মানে কথা কৈছে আৰু। তাৰপিছত দুয়ো ধুনীয়াকৈ বহুদিনৰ পিছত একেলগে বহি ভাত খালোঁ, খুব ভাল লাগিল আৰু মানে মনটো বিৰাট ফূৰ্তি লাগিছে। আপোনালোকেও নিশ্চয় ৰিলেট কৰিব পাৰিব, যোনে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে নিশ্চয় গম পাব কেনেকুৱা ফিল হয়। আৰু এইফালে কলকাতাৰ পৰা মিঠাই লৈ আহিছিল। বাই।